তো এয়া গৈ ৰাখা প্ৰভু। তো আপোনালোকৰ মংগল এতে কামনা কৰিলে আৰু প্ৰভুৱে পূজাৰী সপোন দেখাইছিলে। নমস্কাৰ, মই সম্বেশী এনেকৈ এইটো চেনেলত স্বাগত জনালোঁ। আপোনালোকৰ থাৰ্মেল তাতে দেখি গম পাইছা যে মানে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ যাইছে। তো বলতে ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। আৰু ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ যে ক'ত গৈছিলোঁ, কি গৈছোঁ আপোনালোকে চোৱাসকলে গমেই পাইছে। কিন্তু ফ্ৰেণ্ডছ তাৰ পৰা অহাৰ পিছত মই একদম মানে কিবা কাৰণে অসুখ হৈ গ'ল আৰু মানে গৰম ভিতৰত সুৰকি একদম মানে অৱস্থা নোহোৱা হৈ গ'ল। কিন্তু অলপমান ভাল পাইছোঁ যদিও আজি এঠাইত যাই আছোঁ, ক'ত যাম আপোনালোকে গমেই পাব ভিডিঅ'টোত। আৰু আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস, 5 জুন বিশ্ব পৰিৱেশ দিৱস শুভেচ্ছা জনালোঁ। আৰু এটা কথা কওঁ, আজি ময়ো গছপুলি মানে আমাৰ ঘৰতো ৰুলোঁ। আৰু আপোনালোকৰ ৰোগ এডাল গাছ ৰোগ আপোনাৰ অক্সিজেন লওক, যিহেতু গৰমৰ পৰা বাচিবৰ কাৰণে গছে একমাত্ৰ উপায়। গতিকে আপোনালোকে এডাল কাটাৰ আকৌ 10ডাল ৰোগ। আৰু বাকী হেপী এনভাইৰনমেণ্ট ডে ফ্ৰেণ্ডছ। তো আজি যাই আছোঁ ফ্ৰেণ্ডছ এনেকুৱা আৰু উৎসৱ, যিটো উৎসৱ মানে জাগৰণ উৎসৱ। আৰু মই এই উৎসৱটো মই কেতিয়াও দেখা নাই, কিন্তু প্ৰথমবাৰ যাম। আৰু ক'ত যাম আপোনালোকে গম পাব শেষলৈ চালে। যে ব্লগ ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ, চালোঁ। আপোনালোকৰ এটা বিশেষ অনুৰোধ মানে এইয়ে যে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, কাষত থকা বেল আইকন টিপি অন কৰিব মানে ফ্ৰেণ্ডছ। এইখিনিয়ে মোৰ অনুৰোধ। আৰু এতিয়া মানে আহিছোঁ সেই বিখ্যাত যিটো উৎসৱ, আৰু এই উৎসৱ মানে সৰভোগৰ গৰখীয়া মন্দিৰত মানে আপোনাৰ প্ৰতি বছৰে মানে এটা উৎসৱ হয়। এই উৎসৱটোত মানে মই এইবাৰ প্ৰথমবাৰ যিহেতু আহিছোঁ, আৰু ইয়াত মানে প্ৰভুৰ মানে 24 ঘণ্টা জাগি থাকে। আৰু জাগি থকা কাৰণে জাগৰণ উৎসৱ বুলি কয় মানে ফ্ৰেণ্ডছ। এতিয়া কথাটো হ'ল আপোনাৰ দিনৰ পৰা ৰাতিলৈকে নন ষ্টপ চলি থাকিব। কিন্তু মই যিহেতু দিনৰ ভাগত আহিছোঁ প্ৰায় 1টামান বজাতে, যেখিনি পাৰোঁ আপোনালোকক মানে পুৰা সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। আৰু যেখিনি মূল তথ্য আৰু আপোনালোকে চাই থাকিব। আৰু ফ্ৰেণ্ড যিহেতু একদম ৰাতিপুৱাৰ ভাগত এই মানে পৰ্দাটো চলি থাকে। আৰু আহি পাইছোঁ আপোনাৰ যিহেতু গৰখীয়া প্ৰভুৱে ইয়াত বৰ্তমান নাই, গতিকে ফুৰাব গৈছে, মানে ফুৰিব গৈছে প্ৰভুৱে। গতিকে 24 ঘণ্টা লাগি থকা বুলি কয়। গতিকে এতিয়া মানে ফ্ৰেণ্ডছ মই যাই আছোঁ একদম য'ত ফুৰিব গৈছে তালৈ যাই আছোঁ মানে। আৰু ইয়াতে সকলোখিনি প্ৰগ্ৰেম গ'লে আপোনাৰ। তো এতিয়া এনেকৈ ওলাই গৈছে। তো সেই চাইডত যাই মুঠক আপোনাৰ লগ পাই আছোঁ আৰু দেখাই আছোঁ আৰু পৰিৱেশটো চাই থাকিব আপোনালোকে। আৰু এটি ৰাস্তাত যাওঁ আৰু প্ৰথমতে দেখাই মুঠক গুচি আহোঁ। আৰু এতিয়া কিমান দূৰ গৈছে এতিয়া গম পাম আৰু সকলোখিনি পৰিৱেশ চাই থাকিব আপোনালোকে। অঁ খুৰা, প্ৰভু কিমানমান দূৰ গৈছে? প্ৰভু কিমানমান দূৰত ফুৰিব গৈছে গম পোৱা নাই? ঠিক আছে বাৰু, এজন লগ পালোঁ। চ' আপুনি কওকচোন কিমানমান দূৰ গৈছে এতিয়া প্ৰভু? মোটামুটি ইয়াৰ পৰা মোটামুটি 2 কিলোমিটাৰ 3 কিলোমিটাৰ ডাউন দিছে। আৰু ফটা দেখিলে গম পাই সেৱা কৰিছে আৰু এখেতে। চ' বঢ়িয়া, ধন্যবাদ খুৰা। এতিয়া মই যাওঁ আগবাঢ়ি। ঠিক আছে। আৰু আপোনালোকে বলক প্ৰভুক বিচাৰি, মানে মই বিচাৰি আছোঁ। আৰু লগতে আপোনালোকে বহি মতক একদম বলক প্ৰভুক বিচাৰি যাওঁ। আৰু প্ৰভুৰ কাৰণে আপোনালোকে লাইক এটা কৰি দিব। আৰু একদম ব্ৰিজৰ তলেদি একদম উল্টা পাকা মানে পাল্টা উল্টাকে মাৰি এনেকৈ যাই আছোঁ প্ৰভুক বিচাৰি। আপোনালোকে বলক এই আগত মানে পামেই আৰু আপোনাৰ, যিহেতু প্ৰত্যেক গাঁৱৰ মাজে মাজে যায় না ফ্ৰেণ্ডছ। আৰু এতিয়া অৱশেষত পাই গ'লো, আপোনালোকে চাওক প্ৰভুক ফাইনেলি। মজা আহে। যিহেতু এনেকুৱা এটা অনুষ্ঠানত মানে প্ৰত্যেকে নাম গাইকে যায়, মানে আমিও ধৰক নাম চাম গাই যাওঁ এনেকুৱা এটা অনুষ্ঠানত। কিন্তু ইয়াত মানে নামটো মানে মুখে মুখে গা নাযায়, কিয় নাজানো। কিন্তু আপোনালোকে যদি জানে নিশ্চয় কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া মানে এই গাঁও এখনত আহিলোঁ, আৰু ভিতৰৰ লগত এওঁলোকে মানে সুন্দৰকে সেৱা কৰিছে প্ৰভুক। এনেকে ধৰক ধূপ দীপ নৈবদ্য এনেকে আপোনাৰ প্ৰসাদ সকলো যা যোগাৰ কৰিছে। আৰু ইফালে প্ৰভু আহিছে, আৰু ইভাগে মই লগ পালোঁ একদম প্ৰভুক সেৱা কৰিলোঁ। জয় শ্ৰীকৃষ্ণ, জয় গৰখীয়া প্ৰভু। চ' আপোনালোকৰ ভাল হওক আৰু মংগল কামনা কৰক। আৰু ইফালে প্ৰভু উঠি ল'লে, আৰু এতিয়া আৰু পৰিভ্ৰমণ কৰিবগৈ। আৰু ফ্ৰেণ্ড যিহেতু এইটো উৎসৱত আহিছোঁ, আপোনাৰ মানে যি গাঁৱে ভূঞে হওক, আপোনাৰ মন্দিৰ হওক, সকলো মানে সকলোতে আপোনাৰ ঘূৰাবলৈ গৈছে। আৰু যিহেতু প্ৰথমবাৰ আহিলোঁ এই উৎসৱটো মানে আলিমুলি লাগছে, উপায় নাই। তথাপিও আৰু উপায় নাই দেখাইছোঁ। আৰু ইভাগে মন্দিৰ এটাত মানে সেৱা কৰিব গৈছে, আৰু তাতে মানে ঘূৰাব গৈছে। লগতে বিভিন্ন প্ৰতিষ্ঠান অনুষ্ঠান থাকে, এনেকৈ বহুত থাকে আপোনাৰ। মানে যিটোনাৰ মানে নামে হৈছে জাগৰণ না, তো জাগি থাকে প্ৰভু, গৰখীয়া প্ৰভু মানে জাগি থাকে একদম দিনে ৰাতি আপোনাৰ। গতিকে এই অনুষ্ঠানটো শেষটো মই ক'ব নোৱাৰিম, কিন্তু কথাটো হ'ল অনুষ্ঠানটো চলি থাকিব। আৰু এতিয়া আপোনালোকে দেখাই থাকিম সকলোখিনি পৰিৱেশ চাই থাকিব। নমস্কাৰ। আৰু ফ্ৰেণ্ডছ মানে একদম ফাইনেলি প্ৰথমবাৰ এনে গৰখীয়া প্ৰভুত মানে আহিয়ে থাকোঁ উৎসৱটো মানে। কিন্তু এইবাৰ মানে জাগৰণ উৎসৱত প্ৰথমবাৰ। আৰু জাগৰণ উৎসৱটোত মানে এওঁলোকক দেখা পাইছোঁ আৰু ধুনীয়া এটা জাতীয় সাজ পোছাক পিন্ধি সুন্দৰকৈ যাই আছে সকলোৱে, মানে ডেকা সকলে বৃদ্ধসকলে যাই আছে। আৰু আপোনাক প্ৰথমতে নমস্কাৰ জনালোঁ। আৰু যিটো জাগৰণ উৎসৱ এই জাগৰণ কেতিয়ালৈকে চলি থাকে আৰু হয় এতিয়া এই জাগৰণ উৎসৱটো আমাৰ
অসমীয়া মাহ 16 জেঠৰ পৰা 22 জেঠলৈকে এই জাগৰণ উৎসৱটো চলি থাকিব। আৰু এই সময়ছোৱাত আমাৰ এই গোৱাই ৰাইজে অৰ্থাৎ প্ৰভুৰ এলেকাভুক্ত ৰাইজে এইখিনি সময়ত কোনো মাছ মাংস নহৰু পিঁয়াজ ইত্যাদি আহাৰ গ্ৰহণ নকৰে, সদায় নিৰামিষ আহাৰ গ্ৰহণ কৰে। আৰু লগতে আইসকলে হওক বা বাপুসকলে হওক সুন্দৰ কৰি আমাৰ অসমীয়া সাজপাৰ পিন্ধি এনেকৈ প্ৰভুৰ লগত এনেকৈ পৰিভ্ৰমণ কৰি ফুৰে। এয়া আপুনি দেখিছেই, সকলো ল'ৰা ছোৱালীবিলাকে সুন্দৰ অসমীয়া পোচাক পৰিধান কৰিছে। এইটো হ'ল আমাৰ গৰখীয়া মন্দিৰ। গৰখীয়া মন্দিৰৰ এই জাগৰণ উৎসৱত আমাৰ সেই সময়ত আজি 550 বছৰ আগত আমাৰ প্ৰভুৱে পূজাৰীক সপোন দেখাইছিলে যে এই অঞ্চলত আগতে মাৰি মৰক ইত্যাদি খুব হৈছিলে। তেতিয়া পূজাৰীক সপোন দেখাইছিলে যে মোৰ ভকতসকলক ভয় কৰিব নকৰি, ভয় কৰাৰ কাৰণে বাধা দিছে। আৰু ভকতসকলক ভয় কৰিব বাধা দিছে। আৰু এনেকৈ সুন্দৰ পৰিৱেশ পৰিচ্ছন্নতা থাকি পেলাই প্ৰভুৰ গুণানুকীৰ্তন কৰি মোকে চিন্তা কৰি একে থাকিব। আৰু মই ভকতসকলক মই ৰক্ষা কৰিছোঁ। আপুনি ইমান সুন্দৰকৈ কৈছে, বহুত বেছি ধন্যবাদ। কিন্তু এই উৎসৱটোৰ মানে কেতিয়াৰ পৰা আৰম্ভ হয়? এতিয়া ঠিক উৎসৱৰ কেতিয়াৰ পৰা আৰম্ভ হৈছে এই যে 6 তাৰিখ ক'ব নোৱাৰোঁ। আৰু ধন্যবাদ বাৰু। আৰু আজি আপোনালোকে কেতিয়া বজাত আহিছে? আমি ৰাতিপুৱা 8 বজাত আৰম্ভ কৰিছোঁ। আৰু আপোনালোকৰ যিহেতু বৃহত্তৰ সৰভগত মানে কিমানখন গাঁৱৰ মাজত নাকি 19খন গাঁৱৰ মাজত এই হেৰিটো পৰিভ্ৰমণটো হ'ব। আৰু হয়তো আমি আৰু প্ৰভু কেতিয়ালৈ থাকিব? আজি গোটেই দিনটো, ৰাতিটো নাই, কমচে কম ৰাতি 2টা বাজিব। 2টা বজাৰ পিছতে হয়তো আমি আজি মন্দিৰ পাম। আজি নন ষ্টপ মানে চলি থাকিব আৰু চলি থাকিব। আচ্ছা, তো এনেকুৱা উৎসৱ প্ৰথমবাৰ দেখিলোঁ অসমত আৰু এটি আচৰিত। আপোনালোকে আহিব গৰখীয়া প্ৰভুত। আৰু যিটো জাগৰণ উৎসৱত যদি অহা নাই নিশ্চয় আহিব একবাৰ। আৰু অহাকালি কিজানি চেছ ন? অহাকালি হোম কৰিব, অহাকালি হোম যজ্ঞ হ'ব। বৈদিক নিয়মমতে প্ৰথামতে হোম যজ্ঞ কৰি নিৰামিষ চলিছে। বিশেষকৈ এখেতে কৈছে আৰু আপুনিও ক'লে বাৰু, ধন্যবাদ। আৰু বাকী সেয়ে আৰু বিশেষ মুহূৰ্তটো আৰু তো বঢ়িয়া। চ' ভালে ৰাখক প্ৰভু, সেয়ে আৰু ধন্যবাদ। ঠিক আছে। আৰু সেই গৰখীয়া প্ৰভুৰ জাগৰণ উৎসৱ, এই উৎসৱটোত মানে সকলো মহত্ব আপোনালোকক জনালে আপোনালোকক ফুৰা অলপ আগতে। আৰু এতিয়া বিশেষকৈ আমি ঘূৰিলোঁ, ভাল লাগিল। আৰু উৎসৱটোত আপোনাৰ এনেকৈ প্ৰভু বৰ্তমান আহিছে দেখিছেনে? তো এয়া গৰখীয়া প্ৰভু। তো আপোনালোকৰ মংগল হওক এতিয়া কামনা কৰিলে আৰু তো ভালে ৰাখক। আৰু এনেকৈ প্ৰভু নন ষ্টপ মানে আজি ঘূৰিব। তো সেয়ে আৰু তো বঢ়িয়া একদম। আৰু এই উৎসৱটোত আজি সকলোৰে এটা আনন্দময় পৰিৱেশ, সকলোৱে আজি ফূৰ্তি কৰিছে প্ৰভুৰ লগত, তেনেকুৱা আৰু ইয়াৰ পৰা মই এতিয়া যাওঁ গৰখীয়া মানে মন্দিৰ য'ত মানে তাত মানে কিছু দৃশ্য দেখাম আপোনালোকক, চাই থাকিব আপোনালোক। আৰু আজি আপোনাৰ গাঁৱৰ ভিতৰে ইয়াত মানে যিহেতু উৎসৱটো এওঁলোকৰ মানে আপোনাৰ কলকাতা বিৰাট ভাল লগা পৰিৱেশ আৰু ইফালে প্ৰথমতে তালৈ যোৱাৰ আগতে খুৰা দুজন লগ পাইছিলোঁ, তো ভাল লাগিল। তো খুৰা কেনে আছে? বঢ়িয়া না? তো বঢ়িয়া। এতিয়া মই যাওঁ আৰু যাৰ আগতে লগ কৰি স্মৃতি এটা কৰি দিলোঁ আৰু আপোনালোকৰ। ঠিক আছে, তো বঢ়িয়া। যিহেতু প্ৰভু মানে ফুৰিব গৈছে, আপোনাৰ গমেই পালে ভিডিঅ'টোত জাগৰণ উৎসৱ যিহেতু চলি আছে। আৰু এতিয়া মানে এনে এইবোৰ সোমাই যাওঁ। আৰু ইয়াৰ আগতে মই বহুত 2 বছৰমান আগত আহিছিলোঁ আৰু তেতিয়া মানে ভিডিঅ' বনাইছিলোঁ ইয়াৰ আগতে। এতিয়া কথাটো হ'ল মই অলপ আগৰ পিনে যাওঁ আৰু দেখাই আছোঁ অলপ পৰিৱেশটো অলপ চাওঁ, ভাল লাগিব আৰু। তো ফ্ৰেণ্ডছ, মানে উৎসৱ বুলিয়ে এইবাৰ আহিলোঁ, যিহেতু উৎসৱ চলি আছে সেই মুহূৰ্তত দেখাবলৈ আহিলোঁ। কিন্তু আগতে মই এই মন্দিৰটোত আহিছিলোঁ। আপোনালোকে ইউটিউব চেনেল এণ্ডাকা ব্লগছত আপলোড কৰা আছে, সকলোৱে চাব বুলি আশা কৰিলোঁ। আৰু ফ্ৰেণ্ডছ, ইয়াত মানে একদম আগত গামোচা বান্ধিছিলোঁ আৰু আপোনালোকে গামোচা বান্ধিব পাৰে। ইফালে সকলোৱে বান্ধিছে। আৰু ইফালে পুখুৰীটো বঢ়িয়া আৰু এইবাৰ মাছ সকলোখিনি আছে। আৰু ইফালে যিহেতু বাবুৱাক লগ পালোঁ, তোমালোকে ঘূৰিলা নেকি? তো বঢ়িয়া। এইভাগে প্ৰভুৰ ইয়াতে আছে বৰ্তমান, থানখনত আছে, গৰখীয়া থানখনত। কেনেকুৱা লাগে ঘূৰি? ভালে লাগে না? বাকী এনে হাঁহি থকা তোমালোকে? ঠিক আছে, হাঁহি উঠছোঁ আৰু ইফালে দেখিছেনে দৌল গোবিন্দ, এইভাগে মন্দিৰটো। আৰু ইফালে দেখিছে সকলোখিনি আছে আৰু। চ' সেয়ে আৰু যিহেতু উৎসৱটো যিহেতু চলিছে জাগৰণ উৎসৱ, আপোনালোকক সকলো মহত্ব দেখালোঁ, জনালোঁ। আৰু ইয়াত বৰ্তমান সেয়ে আৰু পৰিৱেশটো এখিনি আছে আৰু। চ' ভিডিঅ'টো ফ্ৰেণ্ডছ ইয়াতে সমাপ্ত কৰিলোঁ। আৰু আপোনালোকে যদি অহা নাই একবাৰ আহিব, এই উৎসৱটো বিশেষকৈ আহিব ভাল পাব, যিটো জাগৰণ উৎসৱ আপোনাৰ। আৰু এনেকৈ বহুত চলে আপোনাৰ, যেনেকৈ জন্মাষ্টমীত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ইয়াতো বিশাল এটা উৎসৱ হয়, এনেকৈ সকলোখিনি হয় আৰু আপোনাক ভাল পাব। আৰু আজি মই আহি ভাল লাগিল,
যিহেতু অলপ দেৰি হ'ল যদিও আহি ভাল পালোঁ আৰু মানে গোটেইখিনি দেখালোঁ আপোনালোকক ভিডিঅ'টো কেনেকুৱা পাইছে নিশ্চয় লাইক কমেণ্ট ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু যদি আপোনালোকৰ সৰভোগৰ পৰা চাই আছে তেতিয়া লাভ ফ্ৰম সৰভোগ বুলি দিব ত' আজিলৈ এৰিছোঁ টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাম অসমবাসীক টাটা বাই বাই